दिल के अरमां आंसू में बह गए, हम वफा करके भी तन्हा रह गए। दिल के अरमां आंसू में बह गए, जिंदगी एक प्यास बनकर रह गई। जिंदगी एक प्यास बनकर रह गई दिल के हे डियार्स वेलकाम बैक टू दिस ভিডিঅ' চোৱা। আজি মই তোমালোকৰ কাৰণে ক্লাছ 10ৰ বিজ্ঞানৰ পৰা কিছুমান কমন MCQ নহয় লং কুৱেশ্যনত কমন দি আছোঁ 2 3 4 এনেকুৱা মাৰ্কৰে, যিহেতু সন্মুখত হাফ ইয়াৰলি এক্সাম আহি আছে, বুজি পাইছা? এইটো ডিষ্ট্ৰিক্ট লৈ কথা নহয়, মই অল অভাৰ আছামৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ পৰা কিছুমান কুৱেশ্যন এটা ছাবজেক্টৰ পৰা ধৰা 10টা 7টা 8টা এনেকুৱাকৈ কিছুমান কৈ গোটেইকেইটা চেপ্টাৰৰ কুৱেশ্যন কভাৰ কৰিম আৰু হাফ ইয়াৰলিৰ কাৰণে। যিহেতু কেইদিনমান আছে, তোমালোকে এইকেইটা ভালদৰে চাবা। আৰু যদি তোমালোকে লেটাৰ ওপৰত মাৰ্কৰ পৰা পোৱাৰ আশা আছে ন, তেনেহ'লে তোমালোকৰ কাৰণে এইটো ভিডিঅ' নহয়, কাৰণ এইটো ভিডিঅ' 60 70 to 80 এনেকুৱা 80 নহয় চাগে, বুজি পাইছা? যিয়ে হওক, মই খুচৰি মুচৰি তোমালোকৰ কাৰণে এইটো ভিডিঅ' বনাই আছোঁ। তোমালোকে এইকেইটা ভালদৰে চাবা। আৰু যদি তোমালোকে বেলেগ অলৰেডিতো পঢ়াই আছে নোট দি আছে, সেইকেইটাও চাই আছে, তেনেহ'লে লেটাৰ কিয় নাপাবা, ওপৰতে পাবা। যিয়ে হওক, ব'লা ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আগতে আমি চাই ল'ম যেন হাফ ইয়াৰলিৰ কাৰণে 2024ৰ হাফ ইয়াৰলিৰ কাৰণে কিমানটা চেপ্টাৰ চিলেবাছত আছে। যিয়ে হওক চোৱা, ইয়াত দেখিছা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 1 নম্বৰ চেপ্টাৰ আছে। এচিড ক্ষাৰক লৱণ 2 নম্বৰ চেপ্টাৰ আছে। পিছত গৈ মৌলৰ পৰ্যায়িত তালিকা 5 নম্বৰ চেপ্টাৰ আছে। জীৱন প্ৰক্ৰিয়া 6, নিয়ন্ত্ৰণ আৰু সমন্বয় 7। পিছত 9 বংশগতি আৰু ক্ৰমবিকা, 10 পোহৰ প্ৰতিফলনৰ প্ৰতিসৰণ, 11 মানুহৰ চকুৰ পাৰিবৰ্ণিক পৃথিৱী, একদম লাষ্টত আহিব 14 শক্তিৰ উৎসসমূহ। ঠিক আছে, 1 2 3 4 5 6 7 8 9 এইটো 9টা চেপ্টাৰৰ পৰা মই তোমালোকক দিম। যিয়ে হওক, প্ৰথম চেপ্টাৰৰ নাম হৈছে কি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ভিতৰৰ পৰা কেইটামান মই MCQ মানা কৰিছোঁ, তথাপি কেইটামান MCQ আলোচনা কৰিম, বুজি পাইছা? MCQ একাদশী ৰাতি অন্তৰে চোৱা, প্ৰথম প্ৰশ্নাৱলীত এটা কুৱেশ্যন কৈছে যে বায়ু দহনৰ আগতে মেগনেছিয়াম ভিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? এইটো 23 বা 22 এইটো কিহত আছিলে? ফাইনেলত আহিছিলে। এইটো হাফ ইয়াৰলিত অহাৰ খুব সম্ভাৱনা আছে, বুজি পাইছে? এইটো চাবা। আৰু চোৱা, হাফ ইয়াৰলিৰ লগত একদম ফাইনেলৰ কাৰণে চাই দিবা, এনেকৈ চাবা। ঠিক আছে, এইটো চাবা। ইয়াৰ পৰা এতিয়াই দিছোঁ, পিছত আহি যোৱা আৰু ইয়াত নাই। এই কুৱেশ্যনটো দেখিছা, এটা পদাৰ্থ এক্সৰ দ্ৰৱক ৰঙা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নামৰ সংকেত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পৰা দুটা নিদি এটাও দিব পাৰে, বুজি পাইছে? বা MCQ থ্ৰুত দিব পাৰে। পিছত আহি যোৱা, ইয়াত তোমালোকে এটা কুৱেশ্যন দেখিছা আৰু দুৰ্গন্ধিত বা ৰেঞ্চিডিটি। ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে, দুৰ্গন্ধিত বা ৰেঞ্চিডিটি কি? আমি কেনেকৈ দুৰ্গন্ধিত আঁতৰ কৰি বা যিকোনো চব্জিতে হওক, যিকোনো বস্তুতে হওক, ঠিক আছে? কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এইটো। চ' প্ৰায়বাৰে দিয়ে থাকে। কি কুৱেশ্যনটোৰ নাম চোৱা, যে গ্লুৰ গজল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? ঠিক আছে, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু পিছত আহি যোৱা, চোৱা, ইয়াত তোমালোকৰ এটা কুৱেশ্যন আছে যে যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় সেইবোৰ বিক্ৰিয়াক তাপগ্ৰাহী, তাপবৰ্জী, আজে বাজে, ওপৰ এটা নে তলৰ এটা নহয়। এইটো MCQ দিব পাৰে, বুজি পাইছা? ভালদৰে চাবা। চ' কৈছে অধক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয়। ইয়াৰ ভিতৰৰ পৰা তোমালোকৰ MCQটো বেলেগৰ পৰা নাহে ন, এইবিলাকৰ ভিতৰৰ পৰা দি দিয়ে। চ' ইয়াত কেইটামান MCQ মই নকওঁ আৰু তোমালোকে দেখিছা MCQ কেইটা, ভালদৰে চাই দিবা।
ইফালে আছে কেইটামান, কিন্তু প্ৰত্যেকবাৰ অহা কুৱেশ্যন আছে যিটো ইয়াৰ পৰা দুটা তোমালোকৰ থাকিবই হাফ ইয়াৰলিৰ কাৰণে, বুজি পাইছে? লগৰ অসমত কৈ আছোঁ, ঠিক আছে? পিছত আহি যোৱা এইটো 9 নম্বৰ, একদম 9 নম্বৰ 6 নম্বৰ গোটেইকেইটা চাবা, একদম ইজি পদ্ধতি। যদি মেথডত মই বুজাই দিছিলোঁ, যদি তোমালোকে নুবুজা মোক ক'বা, মই ক্লাছত বুজাই দিছিলোঁ। আকৌ কালিয়ে মই এইটো ৰিভিজন কৰি দিছিলোঁ, আগতে পঢ়াইছিলোঁ ফাৰ্ষ্ট চেপ্টাৰ, পিছত কালি এইখিনি মই ধুনীয়াকৈ বুজাই দিছিলোঁ। ষ্টুডেণ্টে কৈ আছে ছাৰ ঠিকেই আছে, আমাৰ ইয়াৰ পৰা আহিলে একদম এৰা ধৰাৰ কথাই নাই নেৰো। চোৱা ইয়াত কৈছে তাপু পৰ্যায় আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে চাইছ ন, কি বুজা? মষ্ট ইম্পৰ্টেণ্ট হয় এইটো, না এইটো নালাগে? তাপ বিক্ৰিয়া হৈ যাব এইটো 11, 12, 9 আৰু 6 এইকেইটা চাবা হা, ঠিক আছে? ইফালে আহি যোৱা, লুৰ বস্তুত ৰঙৰ প্ৰলেপ দি কিয়, এইটো 18, তেল চৰ্বি 19, আৰু চমুটকাখিনি যদি আহে বা বেকা চাকা গুলি মাৰ চমুটকা চাব যদি আহি যায়, এই দুটা চাবা, ক্ষয় পাবন আৰু চৰ্বি দূৰ কৰি, মষ্ট ইম্পৰ্টেণ্ট ক্ষয় পাবন হে। অ'কে, তাৰপিছত চেপ্টাৰ কোনটো আছিলে ন? এচিড, ক্ষাৰক আৰু লৱণ। এচিড, ক্ষাৰক আৰু লৱণ মই তিনিটা কৈ দিওঁ। সোৱাদত তিতা হ'লে এচিড, কেঁহা হ'লে ক্ষাৰক, সোৱাদত টেঙা হ'লে এচিড, কেঁহা হ'লে তিতা হ'লে ক্ষাৰক, আৰু লৱণটো গমেই পাইছা যিয়ে হওক। আহি যোৱা ইয়াৰ ভিতৰত মই সৰু সুৰা কেইটামান কুৱেশ্যন কৰি দিওঁ হে। मेरे महबूब क़यामत होगी आज रुसवा तेरे गले मेरे। ডাইৰেক্ট আহি যোৱা ইয়াত এটা কুৱেশ্যন পাইছা ন, প্ৰশ্নাৱলীৰ, যে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? মষ্ট ইম্পৰ্টেণ্ট এটাই, ইয়াৰ পৰা এটাই চাবা হা। পিছত আহি যোৱা, দেখিছা, জলীয় দ্ৰব্য HCl দেখুৱাই গ্লুক'জৰ দ্ৰৱ ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুক'জৰ দৰে যৌগৰ দ্ৰব্যই আম্লিক ধৰ্ম নেদেখুৱায়। এটা এচিড এটাৰ জলীয় দ্ৰব্য কিয় বিদ্যুৎ পৰিবহণ, দুটা শুকান HCl মষ্ট ইম্পৰ্টেণ্ট, আৰু এইটো ইয়াৰ পৰা চাৰিটা চাবা, ঠিক আছে? অ'কে, আৰু তোমালোকে ইয়াত দেখিছা পিএইচৰ মান, পিএইচৰ পৰা এটা আহিবই MCQ, তোমালোকে গোটেইকেইটা পিএইচৰ মান তোমালোকে জানি থবা হে। লালতীয়া এইবিলাক আজে-বাজে সকলোকেইটা তোমালোকে চাই থবা, ঠিক আছে? আমাৰ ঘৰত 7.0 পৰা 7.8 PSৰ সৰৰ ভিতৰত কাৰ্য কৰে। মনত ৰাখিব 7.0 পৰা 7.8 PSৰ ভিতৰত আমাৰ শৰীৰে কি কৰে? কাৰ্য কৰে, ঠিক আছে? তাৰপিছত এটা কুৱেশ্যন আহিছে, দ্ৰব্য এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তে কি প্ৰভাৱ থাকে, এইটো চাবা। আৰু এইটো মাটিত কি, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো 50%, এইটো অলপ চাবা হা। তাৰপিছত আহি যোৱা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ব্লিচিং পাউডাৰ, ৰাসায়নিক নাম, ব্যৱহাৰ, তোমালোকে ব্যৱহাৰটো ভালদৰে চাবা, কাৰণ ব্যৱহাৰ দুটা আহিব পাৰে, ব্লিচিং পাউডাৰ, তলত আছে বেকিং চ'ডা, কাপোৰ ধোৱা চ'ডা, এইবিলাকৰ পৰা, বুজি পাইছে? আৰু নকওঁ, ইয়াত কৈছে যৌগ CaOCl2 সাধাৰণ নামটো MCQত আহিব, কিন্তু মষ্ট ইম্পৰ্টেণ্ট MCQ, অ'কে? কঠিন পানী কোমল, এইটো মষ্ট ইম্পৰ্টেণ্ট হয় লং কুৱেশ্যনৰ কাৰণে। প্লাষ্টাৰ অফ পেৰিছৰ পানীৰ বিক্ৰিয়াটো দিব নালাগে এইটো, অ'কে? তাৰপিছত আহি যোৱা প্ৰশ্নাৱলী MCQখিনি চাবা। 7 নম্বৰ কুৱেশ্যনটো দেখিছা, পতিত পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে, কিন্তু বৰষুণৰ পানীয়ে কৰে, মষ্ট ইম্পৰ্টেণ্ট হয়। পানীৰ অনুপস্থিতিত এচিডে শোধন নকৰে, মষ্ট ইম্পৰ্টেণ্ট হয়। কেঁচা গাখীৰৰ PSৰ নালাগে, এজন গোৱালে, এইটো চাবা। আৰু প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'বলৈ আহে, কিয়? বেকা কৰা। 14 নম্বৰটো চাবা, প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া, কাপোৰ ধোৱা চ'ডা আৰু বেকিং চ'ডাৰ গুৰুত্বপূৰ্ণ ব্যৱহাৰ, হেৰি হয় 4-5টা কুৱেশ্যন একেলগে মিক্স কৰি দিছে, ঠিক আছে? তোমালোকে চাবা, দেখিছা নাই যিটো ধাতু আৰু আধাতুটো নাই, হাতেৰে চাওঁ কি আছে।
মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন ডাইৰেক্ট কি হৈছে মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এয়া আমাৰ চেপ্টাৰত আহি গ'ল মই এইটো চেপ্টাৰ সোমোৱাৰ আগতে মই এটা কথা কৈ দিওঁ ইয়াত তোমালোকৰ প্ৰজেক্টৰ যি তালিকাটো আছে ন মষ্ট ইম্পৰ্টেণ্ট 20টা মূললৈকে বাজে ধাতু গল্প ধাতু এইবিলাকে তোমালোকে ধুনীয়াকৈ চাই থবা ঠিক আছে আৰু বৰ্তমান আমি এই 14টা মূলৰ বিষয়ে জানো মনত ৰাখিবা 1830 চনত কেৱল 30টা মৌলৰ বিষয়ে জনা গৈছিল বুজি পাইছে যিহে আমি আগত গভৰ্ণৰ ট্ৰাইব মৌল মানে 3টা মৌল আছিলে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম মনত ৰাখিবা অষ্টপত্ৰটো একটা ঠিক আছে যিহে নিউলিয়ানছে প্ৰকৃতিত কেৱল 56টা মৌলৰ বিষয়ে জানিছিল তাৰপিছত সকলোৱে লাহে লাহে বাঢ়ি আছিলে চ' নিউলিয়ানছৰ অষ্টপত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল সীমাবদ্ধতা দুটা আহিব পাৰে বুজি পাইছে গোটেইখিনি নালাগে এইফালে এটা আছে দেখিছা ন এই যিটো মষ্ট ইম্পৰ্টেণ্ট সম্ভ্ৰান্ত গেছবোৰক কিয় এটা সুকীয়া স্থান দিয়া হয় মষ্ট ইম্পৰ্টেণ্ট হয় এইটো মষ্ট ইম্পৰ্টেণ্ট বুজি পাইছা আৰু যিটো এইটো কথা মই কৈছোঁ তোমালোকে চাবা ধাতু গল্পৰ পৰা বেছি হয় আৰু তোমালোকে লাষ্টৰখিনি চাবা সম্ভ্ৰান্ত বুজি পাইছা যিয়ে হওক আমি লাষ্টত কি আছে চাওঁ চোৱা তোমালোকে এক মাৰ্কৰ কেইটা চাবা ধুনীয়াকৈ চাওক চোৱা আধুনিক পৰ্যায়িত তালিকা থেকে প্ৰথম 2টা মৌলৰ ভিতৰত কোনকেইটা ধাতু মষ্ট ইম্পৰ্টেণ্ট হয় পৰ্যায়িত স্থানত বিবেচনা কৰি নালাগে তোমালোকে এই MCQ কেইটা চাবা মই ডাঙৰ কুৱেশ্যনত যাবলৈ এইটো এবাৰ ফাইনেলত আহিছিলে এইটো চাবা আৰু এটা পৰমাণু ইলেক্ট্ৰন নিবেন মষ্ট ইম্পৰ্টেণ্ট এইটো চাবা আৰু বেছি চাব নালাগে এতিয়া বায়'লজিত সোমাই যাওঁ আমি কিহৰ ওপৰত ভিত্তি কৰি এটা জীৱ একদম ইজি হয় তথাপি এইটো দিব পাৰে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী নালাগে এইবিলাক ইজি হয় তোমালোকে হাৰ্টৰ চিত্ৰটো কিবা মষ্ট ইম্পৰ্টেণ্ট হাৰ্ট আৰু মই আৰু এটা কথা কৈছোঁ নিয়ন্ত্ৰণৰ সমন্বয় চেপ্টাৰৰ পৰা স্নায়ু সবেত পৃষ্ঠ পাৰ্থক্য পুষ্টিৰ কথা কৈছে এটা অলপ চাবা আমাৰ পাকস্থলীত এচিডৰ ভূমিকা মষ্ট ইম্পৰ্টেণ্ট পাচকতীয় কাৰ্য মষ্ট ইম্পৰ্টেণ্ট এইবিলাক MCQ দিব পাৰে লম্বা লাইন দি পেলাই বুজি পাইছা যি হওক কি কৰে এইটো মষ্ট ইম্পৰ্টেণ্ট আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট মানুহৰ দেহত অক্সিজেন আছে তাৰপিছত আমি আহি যাওঁ এই যিটোৰ কথা কৈছিলোঁ হাৰ্ট মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি এটা অলপ চাওঁ কাৰ্য কেইটা চাব পাৰোঁ তন্ত্ৰৰ বাক্সা গুলি মাৰা খাপকি আৰু স্তন্যপায়ী প্ৰাণী বিশুদ্ধৰ ঔষধ তেজ মষ্ট ইম্পৰ্টেণ্ট এটা মষ্ট ইম্পৰ্টেণ্ট হাপিলিৰ কাৰণে উচ্চ খাপৰ উদ্ভিদৰ পৰিমাণ নালাগে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেকৈ নালাগে উদ্ভিদৰ খাদ্য কেনেকৈ হয় নালাগে নেফ্ৰনৰ গঠন কাৰ্যটো ইম্পৰ্টেণ্ট নাই এইটো মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে 2 নম্বৰটো উদ্ভিদে কি উপায় বৰ্জিত পদাৰ্থ ত্যাগ কৰে ওকে আমি ওপৰলৈ আহি যাওঁ যিখিনি তোমালোকে চাব প্ৰশ্নাৱলী পাচন লালিত 1 নম্বৰ এইটো মষ্ট ইম্পৰ্টেণ্ট হবাতৰ অবাত এইটো মষ্ট ইম্পৰ্টেণ্ট 10 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট আৰু 12 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট বুজি পাইছা যিয়ে হওক তাৰপিছত কি আছে চাওঁ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পৰা কিছুমান চাই দিওঁ হা এই যে এইটো চিত্ৰৰ কথা মই কৈছোঁ মষ্ট ইম্পৰ্টেণ্ট দেখিছা दिल के अरमा आंसू में बह गए हम वफा करके भी तन्हा रह गई दिल के अरमा आंसू में
बह गई जिंदगी एक प्यास बनकर रह गई जिंदगी एक प्यास बनकर रह गई दिल के अरमां आंसू में बह गई চ' ইয়াত দুটা গৈছে যে দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনিক প্ৰচেছ মগজুৰ কোনো অংশ দেহৰ লছৰ এইটো ইয়াৰ এম চি কিউৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আমি দুঃখা দীৰ্ঘন্ত কেনেকৈ লওঁ নালাগে এইটো প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি এইটো মষ্ট ইম্পৰ্টেণ্ট হয় বুজি পাইছে মষ্ট ইম্পৰ্টেণ্ট হয় পিছত আহি গৈছোঁ ইয়াত আহিছে যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি তথাপি দ্বিতীয়বাৰ দিম আৰু কাৰণে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এইটো মষ্ট ইম্পৰ্টেণ্ট কোনো এক আধাৰত চাৰিওফালে আকৰ্ষৰ বৃদ্ধিত অক্সিজেন কেনেকৈ সহায় কৰে নালাগে আৰু ইমান তোমালোকে এম চি কিউখিনি চাবা আমাৰ দেহৰ নিউৰনৰ গঠন হয় যিটো কৈছোঁ মানে যে স্নায়ুকোজন এইটো মষ্ট ইম্পৰ্টেণ্ট উদ্ভিদৰ নালাগে উদ্ভিদৰ পঠৰণৰ বেগী প্ৰতিক্ৰিয়া কেনেকৈ স্নায়ুৰজত আঘাতলৈকে এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো মষ্ট ইম্পৰ্টেণ্ট ঐচ্ছিক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা নালাগে তাৰপিছত যিবোৰ কেনেকৈ বংশ বিস্তাৰ কৰিব চেপ্টাৰ আছে নাই আগতে চাই লওঁ নাই বংশগতি আৰু ক্ৰমবিকাশ 9 নম্বৰতে বংশগতি আৰু ক্ৰমবিকাশ আছে এইটো চেপ্টাৰ আছে এইবিলাক চেপ্টাৰ জানি যে বায়'লজিৰ চেপ্টাৰবিলাক ন একদম ইজি তোমালোকে ৰিডিং মাৰিলে এম চি কিউখিনি 100% আহি যাব বুজি পাইছে যিয়ে হওক যদি ওজনৰ প্ৰজনন প্ৰক্ৰিয়াৰ বাবে প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যা এই চাৰিত্ৰিক নালাগে এটা প্ৰজাতিৰ সৃষ্টি হোৱা বিভিন্ন টাইপ সহায় কৰে এইটো অলপ চাব 50% নাই ইমান ইম্পৰ্টেণ্ট নহয় তাৰপিছত আহি যাব বংশগতি চৰিত্ৰসমূহ প্ৰভাৱী আৰু অপ্ৰভাৱী হ'ব পাৰে এই কথা নালাগে মেণ্ডেলে তেখেতৰ পৰীক্ষা যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক অন্তৰ্গত প্ৰবাহিত হয় বুলি কেনেকৈ এইটো ইম্পৰ্টেণ্ট আছে 2 নম্বৰটো হয় গ্ৰুপ গ্ৰুপৰ তেজৰ মানুহ এইটো মষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন হ'লে ইম্পৰ্টেণ্ট হয় মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে হয় এইটো মষ্ট ইম্পৰ্টেণ্ট যে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ঠিক আছে তাৰপিছত আহি যোৱা কি কি প্ৰকাৰে কোনো এটা জীৱ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য জনসংখ্যা ক্ৰমাগত বাঢ়ি যায় 1 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো যিবোৰ জীৱনকালত আৰ্জিত হয় এইটোও মষ্ট ইম্পৰ্টেণ্ট 3 নম্বৰটো নালাগে বুজি পাইছে কাৰণ এইবিলাক প্ৰায় আহি থাকে মই কুৱেশ্যন পেপাৰো চাইছোঁ ন পিছত আহি যোৱা ইয়াত কি কৈছে নতুন এটা প্ৰজাতি এই ওপৰতে চাব নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদান অৰিহণা যোগায় ঠিক আছে তাৰপিছত আহি যোৱা এটা কথা মনত ৰাখিব সমস্ত আৰু সমভিত্তিক অংশবিলাক চাই দিব হা মষ্ট ইম্পৰ্টেণ্ট হয় ফকিলাৰ ফাকিৰ বদলি দুয়োটা সমস্ত বুলি ক'ব পাৰিলে মষ্ট ইম্পৰ্টেণ্ট জীৱাশ্ম এইটো মষ্ট ইম্পৰ্টেণ্ট অনুশীলনীৰ এম চি কিউখিনি তোমালোকে চাবা ইয়াত এটা কুৱেশ্যন 6 নম্বৰ উদাহৰণসহ সমস্ত আৰু সমভিত্তিক অংকৰ বিষয়ে ব্যাখ্যা কৰা আৰু 11 আৰু 12টো চাবা বুজি পাইছে এইবিলাক ইম্পৰ্টেণ্ট হয় কাৰণ এইবিলাক মই আগতে তাৰিখ দি থৈ দিছোঁ ঠিক আছে পোহৰৰ প্ৰতিফলন আহি গ'ল আৰু আটাইতকৈ মাৰ্ক বেছি থকা কুৱেশ্যন চেপ্টাৰটো তোমালোকে যে এইকেইটা চাই থবাচোন এম চি কিউৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এনেকৈ স্থান দি দিব প্ৰতিবিম্বৰ আকৃতি এইটো ওলাব লাগিব আকাৰ ওলাব লাগিব বুজি পাইছে আৰু ইয়াৰ পৰত এটা আহি পিছত তাৰ পৰা ইয়াত চোৱা যে অৱতল দাপনৰ মুখ্য ফ'কাছৰ সংজ্ঞাবিলাক নাহে কিন্তু যিটো আহিব
MCQ নহ'লে এক্সট্ৰাকৈ 2 মাৰ্ক দি দিব। এখন দাপোনৰ নাম কোৱা যিখন থিয়, এইটো MCQত। গাড়ীৰ পিছফালে চোৱা দাপোন, এইটো মষ্ট ইম্পৰ্টেণ্ট। অলপ লঙৰ কাৰণে 2 মাৰ্কৰ কাৰণে, বুজি পাইছা? যি হওক, তাৰপিছত আহি যোৱা। তোমালোকে যে এইটো দেখিছা না, উদাহৰণ 1 আৰু উদাহৰণ 1টো দেখিছা, উদাহৰণ 2টো দেখিছা, এই দুটা চাই থবা। 60% ইম্পৰ্টেণ্ট আছে। ইফালে কৈছে 32 চেণ্টিমিটাৰ, এইটো চাবা। MCQত দিলে 1 মাৰ্ক, আৰু তেনেকৈ দিলে 2 মাৰ্ক। সেইটো নালাগে। পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনি গৈ, মষ্ট ইম্পৰ্টেণ্ট হয় এইটো। হীৰাৰ প্ৰতিফলনকৈ, এইটো মষ্ট ইম্পৰ্টেণ্ট। এই দুটা মষ্ট ইম্পৰ্টেণ্ট হয়। যি হওক, আগত যাওক। লেন্সৰ পৰা এটা চাবা, এইবিলাকৰ পৰা, ঠিক আছে? ক্ষমতাৰ একো কি লেন্সৰ মষ্ট ইম্পৰ্টেণ্ট। লেন্সৰ এখনৰ এক ডায়েপ্টাৰৰ ক্ষমতাৰ সংজ্ঞা, এটা নালাগে। 3 নম্বৰটো চাবা, মষ্ট ইম্পৰ্টেণ্ট হয়। ডাইৰেক্ট প্ৰশ্নাৱলীত আহি যাওঁ। দেখিছা ন MCQ, তোমালোকে চাবা। এইখিনি MCQ তোমালোকে চাই থবা। ইয়াত আহি যোৱা, এই 12, 14, 13, একদম লাষ্টত 16 আৰু 17 চাবা, ঠিক আছে? মানুহৰ চকু, পিছত আহি যোৱা মানুহৰ চকু। দেখিছা নাই মানুহৰ চকু, যি মানুহৰ চকু বাৰে নাপায়। মানুহৰ টোটেল বিকাৰ হৈছে 3টা: প্ৰেছবাইফিয়া, মায়োপিয়া আৰু হাইপাৰমেট্ৰপিয়া। মনত ৰাখিবা, নিকট দৃষ্টি, দূৰদৃষ্টি আৰু সংশোধনীমূলক, মানে জৰা দৃষ্টি, বুজি পাইছা? গোটেইকেইটাৰ মানে চশমাৰ লেন্সৰ নাম আহি পৰে, যেনেকৈ মায়োপিয়া অৱতল, হাইপাৰমেট্ৰপিয়া উত্তল, আৰু প্ৰেছবাইফিয়া সংশোধনীমূলক, এনেকুৱা, ঠিক আছে? চকুৰ ওজন ক্ষমতা, এটা নালাগে। এইটো মষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰ, আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট 4 নম্বৰ। ডাইৰেক্ট আহি যোৱা পিছফালে। তোমালোকে তৰাৰ তীৰ বুলি চাবা, মষ্ট ইম্পৰ্টেণ্ট হয়, সঁচাই। তোমালোকে MCQখিনি চাবা। পিছত আহি যোৱা লং কুৱেশ্যনত। 6, 5, 2টা অংকৰ পৰা এটা দিব পাৰে। 1, 2, 3, 4, এই গোটেইখিনি চাবা, কাৰণ ইয়াৰ পৰা 2টা আহিবই, 100% 2টা আহিব, ঠিক আছে? তাৰপিছত আহি যোৱা, একদম লাষ্ট চেপ্টাৰ কি আছে, শক্তিৰ উৎসসমূহ। শক্তিৰ উৎসসমূহত আহি যোৱা। শক্তিৰ উৎস, ভাল ইন্ধন কি, বেয়া ইন্ধন কি, বেলেগ এটা আহিব ন। ইয়াত চোৱা, 2টা কুৱেশ্যন দিছে, শক্তিৰ ভাল উৎস কি। MCQ, ভাল ইন্ধন কি, MCQ, ভাল ইন্ধন, বুজি পাইছা? যি হয়, তাৰপিছত আহি যোৱা, কিমান % বায়ুমণ্ডলত নাইট্ৰজেন আছে, অক্সিজেন আছে, এইবিলাক আহিব। জীৱাশ্ম ইন্ধনৰ সুবিধা, এটা মষ্ট ইম্পৰ্টেণ্ট সুবিধা। আমি শক্তি বিকল্পটো, এইটো মষ্ট ইম্পৰ্টেণ্ট। এই 3টা মষ্ট ইম্পৰ্টেণ্ট, বুজি পাইছে? তাৰপিছত আহি যাওঁ, ইফালে এইটো মষ্ট ইম্পৰ্টেণ্ট চোৱা, নিউক্লিয় শক্তিৰ সুবিধাসমূহ। তথাপিও কিন্তু নালাগে। শক্তিৰ এক উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰে নে, কি হ'ব পাৰে, নোৱাৰে। CNGৰ সম্পূৰ্ণ নামটো চাব পাৰা। নৱীকৰণযোগ্য বুলি বিবেচনা কৰা। তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিযুক্ত উৎসৰ নাম লিখা, তোমাৰ পচন্দৰ কাৰণে নালাগে। নৱীকৰণযুক্ত আৰু অনবীকৰণযুক্ত সমীকৰণ মূল বা সম্পদ, এইবিলাক কি, কাকবিলাক আহিব পাৰে। নৱীকৰণ অনবীকৰণৰ ওপৰত আহিব, বুজি পাইছা? লাষ্টত আহি যোৱা, কি কৈছে MCQখিনি চাবা। ইয়াৰ পৰা তোমালোকে এইটো চাবা, সৌৰচলাৰ মষ্ট ইম্পৰ্টেণ্ট, এটা আধাৰৰ শক্তিৰ গুণসমূহ কি, এটা মষ্ট ইম্পৰ্টেণ্ট। আজিলৈ হাফ ইয়াৰলি কাৰণে খতম, বুজি পাইছে? আৰু তোমালোকে যিটো চেপ্টাৰ বা কোনো ধৰণৰ চেপ্টাৰ যদি বুজি নোপোৱা, মোক ক'ব, মই এক্সপ্লেইন কৰি এটা চেপ্টাৰে তোমালোকক বুজাই দিম, এটাকে ভিডিঅ' দিম, ঠিক আছে? থেংক ইউ, গুড বাই।